নমস্কাৰ সমীক্ষী সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। তো মই আজি আহিছোঁ খুব আগৰ এটা মানে নাম থকা মানুহৰ ঘৰত। সেই মহটো আপোনালোকে হয়তো নামটো শুনিছে বাঘেশ্বৰ বনিয়া বুলি। তো তেখেতৰ ঘৰত আহিছোঁ আজি বাঘেশ্বৰ বনিয়াৰ ঘৰত। তো তেখেতৰ যিটো আগৰ পুৰণা মহ আছিলে সেই মহটোতো নাই আৰু সেই মানুহজনো নাই বাৰু, ঢুকালে। তেওঁলোকৰ এতিয়া পৰিয়াল আছে। তো পাৰিলে চিনাকি হ'ম। সময় নাটনিৰ কাৰণে মই বাইকটো এতিয়া মই দিনত দি দিছোঁ ঘৰত আহি পেলাই। তো ভিডিঅ'টো এতিয়া আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো চাব পাৰিব। মহৰ শিংটো যিটো ভাগি গৈছিলে বাবাৰ লগত যুঁজ কৰোঁতে, শিৱ বাবাৰ লগত জিকিছিলে, বাঘেশ্বৰ বনিয়া মহটো জয়লাভ কৰিছিলে। সেইখন যুঁজত শিং ভাঙা পিছতো জয়লাভ কৰিছে। এটা এনেকুৱা মহ আছিলে গাইজ, সেইখন সময়ত কোনেও হৰুৱাব পৰা নাছিলে বাঘেশ্বৰ বনিয়াৰ মহটো। তো সেই মহটো হৰুৱাবৰ কাৰণে বাবাই তেতিয়া নন্দ ডেকা ঘৰৰ পৰা এটা মহ কিনি আনিছিলে, তাৰ লগত যুঁজাইছিলে। আৰু সেই যুঁজখন মই চোৱা নাই গাইজ, হয়তো তেতিয়া মই বহুত সৰু আছিলোঁ। যিসকলে চাইছে কমেণ্ট কৰিব, যুঁজখন চোৱা সকলে যাৰ যাৰ মনত আছে আৰু যোনে যোনে শুনিছে। আৰু বাকী ভালকৈ কেতিয়াবা জানিবৰ কাৰণে চেষ্টা কৰিম মানুহজনে কিমান দিনৰ পৰা মহ পুহিছিলে। এতিয়াতো মহ তেওঁলোকৰ ঘৰত বহুতকেইটা আছে, আৰু তাৰে এটা চলতীয়া পোৱালি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। তেতিয়াহ'লে আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাইজৰ সন্মুখত এটা বহুত পুৰণা, বহুত বছৰ, কিমান বছৰ আগৰ হ'ব মানে 15 বছৰ। তো 15 বছৰ আগত এটা বিৰাট ডাঙৰ নাম আছিলে, যিটো মহ নেকি কোনো হৰুৱাব পৰা নাছিলে। আৰু শিংটো ভাঙা শিংটো এইটো মৰমত থৈ দিছে বাঘেশ্বৰ বনিয়া। তো আপোনালোকে জানেই নগাঁও মৰিগাঁও সকলোতে নামটো আছিলে উজলি বাঘেশ্বৰ বনিয়া মহটো ভঙা শিংটো মৰমত থৈ দিছে ন আপোনালোকে। তো আজিও থৈ দিছে, চাওক কিমান গধুৰ হৈ আছে মহ শিংটো। আৰু চাওক আগটোৱে কিমান মোটা হয় চাওক, আৰু গুৰিটো কিমান ডাঙৰ। এনে শিংটো কিমান ডাঙৰ আপুনি এবাৰ হাতেৰে দেখাই দিছোঁ। গোটেই মহটোৰ শিংযোৰ ডাঙৰ শিং হ'ব ন। এয়া চাওক, আৰু তেওঁলোকৰ এতিয়া সেই মহটোৰ নামতে এটা সৰু মহ পুহিছে, দমৰা হৈ আছে ন। তো দমৰা পোৱালি দেখাম। আপুনি তেখেতৰ কি হয় বোৱাৰীয়েক হয়, ডাঙৰজনী হয়। দেখাইছোঁ, আহক আমি তেওঁলোকৰ মহটো দেখাম। বাঘেশ্বৰ বনিয়াৰ ঘৰত বৰ্তমান থকা এটা দমৰা পোৱালি আপোনালোকক দেখাবৰ কাৰণে আছে। দমৰা নে চদাত চাই লওক, দমৰা বৰ্তমান দমৰা আছে এতিয়া। এইটো অকণমান উলিয়াই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। তো যোৱাবাৰ ইয়াক খেলাইছিলানে? যোৱাবাৰ ক'ত খেলালা প্ৰথম খেলখন? মৌখাটিত খেলাইছিলে। তো প্ৰথম মৌখাটিত খেলাইছে। অকণ ৰাস্তালৈ লৈ আহা মোচনটো চাওক কেনেকুৱা উলিয়াই লৈ অহাৰ লগে লগে কেনেকুৱা এটা ভয়ংকৰ মোচন কৰিছে। তো চদাত হৈ আছে বৰ্তমান। এই সৰুৰ পৰাই ৰখাইছেনে? একে মানে গাখীৰ এৰা পৰাই 3 বছৰ। 3 বছৰ এইখিনিতে ৰখা, 3 বছৰ হ'ল মহটো ৰখাই আছে, আপোনালোকে দেখা পাইছে। আৰু তোমালোকে এনেই আগতে কি নামত যুঁজাই আছিলে আগতে? ইয়াক সোণমণি বনিয়া। আচ্ছা, বাঘেশ্বৰ বনিয়াৰ পুত্ৰ হয় মানে সোণমণি বনিয়া, তেখেতৰ নামত মানে মহটো যুঁজাই থকা হৈছিলে। তো এইবাৰ প্ৰথম 1 তাৰিখে মৌখাটি ফিল্ডত দেখা পাব ন। চাওক, তো এয়া আপোনালোকে গম পাইছে যে এটা খুব সুন্দৰ মহ হয় বাঘেশ্বৰ বনিয়াৰ পুতেকে এতিয়া বৰ্তমান ৰাখিছে সোণমণি বনিয়া। আৰু মহটো চাওক কেনেকুৱা মোচন ধৰি আছে, বাহিৰলৈ উলিয়াই লৈ অনাৰ লগে লগে। এটা দমৰা মহ হয় গাইজ, চদাত হৈছে বৰ্তমান। তো চাই লওক কেনেকুৱা মোচন বাহিৰলৈ উলিয়াই অনাৰ লগে লগে থাকিব, ৰখাব পৰা নাই। এইফালে কি মহ আছে নেকি আগলৈ? সেইকাৰণে চাওক মোচনডাল চাওক গাইজ, দমৰা হ'লেও কিন্তু মোচন এডাল আছে, ভয়ংকৰ মোচন। তো ৰাইজক লগ এইটো আখৰা এখন, হেলমেটটো আছে নহয়, যাচোন হেলমেটটো লৈ আহা। চাওক আখৰা এখন দেখাব এতিয়া ৰাইজক ভাল। 1 তাৰিখৰ পিছত ক'ত দেখাব? বটল আছে চাবা দেই, ঘূৰি কাটিব। আচ্ছা, মানে ইয়াত খেল য'তে হয় দেখা পাব আৰু। তো আপোনালোকে গম পাইছে যে এটা খুব সুন্দৰ উঠি অহা মহ হয়, খুব সুন্দৰ আখৰা দেখাইছে। চাওক ৰাইজে 1 তাৰিখে মৌখাটি খেলপথাৰত দেখা পাব এই দমৰা মহটিৰ খেল। যোৱাবাৰ কি পালা পুৰস্কাৰ? দমৰা মহত দিছিলা ন? দমৰা মহত কিমান নম্বৰ পুৰস্কাৰ পাইছিলে? 1 নম্বৰ, মানে মৌখাটিত 1 নম্বৰ হৈছিলে। জাগিয়াল। তো মৌখাটিত প্ৰথম পুৰস্কাৰ পাইছিলে দমৰা মহৰ। ৰাউণ্ড হৈছিলে নে এবাৰ টাইমো হৈছিলে? ৰাউণ্ডো হৈছে, টাইমো হৈছে। তো যোৱাবাৰ 2টা হৈছিলে, 2টা খেলৰে মানে প্ৰথম পুৰস্কাৰ পাইছে। চাওক তোমালোকে কিনি আনিছিলা ন? এইটো ক'ৰ পৰা কিনিছিলা? মৰিগাঁৱৰ পৰা কিনা হৈছিলে পোৱালিতে। ইয়াৰ লগৰটো
ইটো ডাঙৰ আছিল নে সৰু আছিলে ইয়াতকে এতকে ডাঙৰহে আছিলে সেইটো যুঁজে নে যিটো বিক্ৰী কৰি দিলা কি সুন্দৰ আখৰ আপোনালোকক দেখাই আছে আহিছে ধৰ বাহ পুৰা মোচনেল আছে মাটি কবাই দিছে একদম পুৰা আহিছে মোচন মহৰ গোন্ধ পাই আছে ওচৰতে আৰু মহ আছে এইখিনি জেগাত বহুতখিনি মহ আছে তো বহুত মহ থকাৰ কাৰণে মহৰ গোন্ধও পাই আছে সি তাৰ মাজে মাজে মূৰ দাঙি দাঙি মহো চাই আছে বিৰাট মজা মহ মজা আপোনালোকে বাঘেশ্বৰ বনীয়া মহৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব আশা ৰাখিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে এনেকুৱা জুচিলা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহি থাকিম পুনৰ এবাৰ আকৌ লগ পাম তেতিয়ালৈ টিল দেন বাই বাই